অপুনৰপি পৰিকৰো সেৱা তোমাৰ যতে কবানিয়ে সাক্ষাতে অৰ্মিত জানি কাল মৃত্যু ভয়কে গুচাৱে যেন আদিত্যৰতা ভীম জল পৰখিলে দূৰ হুৱে আপুনি স্বভাৱে জৰ তাপে তাপিতৰ গুছে তাপ নিৰন্তৰ যেন মহা ঔষধি ভোজনে অবনয়গ নিৰতাপ কুঞ্জৰে গুচাৱে যেন গংগা জলে স্নানিয়া কৃষ্ণ ওম শান্তাকারং ভুজঙ্গ শয়নং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘ বর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগীভি ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয় হৰং সৰ্বলোকৈক নাথ। আজি এই বহমপুৰ গাঁৱৰ মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী সবাৰ পাৱধূলি আমাৰ অধমৰ মাথাত থাকক। আজি আমাৰ পৰম ভাগ্য যিসকল সদাশয় লোকে আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৱধূলি লোৱা সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, আপায় অমংগল অশান্তি দূৰ কৰক, ঐশ্বৰ্য বিভূতি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ দ্যুতি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু লগতে আজি আমাৰ সমাজৰ গুৰুসকলে ৰহুগুণ ৰজাক জ্বৰ ভৰতে মহাভাগৱতৰ ধৰ্মৰ জৰিয়তে কি কণ জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰীড়া দৈৱ জাতি মায়া তৰণ জীৱ ঈশ্বৰ তেওঁক বুজাইছিলে বা বুজাই জ্ঞানী বনাই সংসাৰ তৰণৰ উপায় দিলে। সেইকণ কথা আজি ৰাইজৰ মাজত ৰাইজৰ মানে পৰামৰ্শ মতে আমাৰ পাঠকে পাঠ কৰি গৈ আছে আৰু আমি দুআষি তাকে ভাঙনি কৰি যাম। জানি বা অজানিতে যদি কিবা আমাৰ আগপিছ হয় আটাইকণ আপোনাসকলে শুধৰাই লৈ আমাৰ অধমকো দুটি ভাল জ্ঞান দিব বুলি সবাৰ চৰণতে মোৰ প্ৰণিপাত থাকিল। এতিয়া আজি জ্বৰ ভৰতে যেতিয়া ৰহুগুণ ৰজাক এইকণ উপদেশ কিয় দিবলগীয়া হ'ল, কাৰণ তেওঁ কপিল মুনিৰ আশ্ৰমত ঈশ্বৰ উপাসনা কৰিব যাব। তাৰ আগতে চাৰিজনক মানে দোলাভাৰ জুৰি তেওঁ গৈ আছিল। ইতিমধ্যে মাজ বাটত এজনৰ বৰ ডাঙৰ অসুবিধা হ'ল, এতিয়া দোলা ল'ব নোৱাৰা হ'ল। নোৱাৰাতে সেই সময়ত কোনোবা এজনক আনিতো দোলাত জুই ল'ব লাগিব, চাৰিজন হ'লেহে দোলাখন যাব। এই তেতিয়া তৎক্ষণাত জ্বৰ ভৰতক পালে। জ্বৰ ভৰত এজন আছিল বুবা, অৰ্থাৎ মাত বুলি দিব নোৱাৰা। তেওঁক লৈ আহি মানে দোলাত জুই লৈ যেতিয়া আহি থাকেই, কিন্তু তেওঁ আগৰ জন্মত কি আছিল, আমাৰ এই ভাৰতখনৰ ৰজা আছিল ভৰত।
হয়নে? তাৰ আগমুহূৰ্তত ভাৰত নামটো নাই। ভৰত ৰজাই ৩৬,০০০ বছৰ ৰাজত্ব কৰি মানে অৰ্থাৎ পুত্ৰ পুত্ৰীৰ দৰে প্ৰজাসকলক পালন কৰিলে আৰু সেই পালন কৰাত তুষ্ট হৈ ব্ৰহ্মাই তেওঁৰ নামতে ভৰতৰ নামতে ভাৰতখন নামাকৰণ কৰি দিয়া হ'ল। ইমান এজন গুণী জ্ঞানী সাধু মহন্ত ৰজা হৈ পাছৰ জন্মত তেওঁ আহি কি হ'ল? মৃগৰ জন্ম ল'বলগীয়া হ'ল। মৃগ পহুৰ জন্ম লৈ তেওঁ ঘাঁহ বন খাই ফুৰিবলগীয়া হ'ল আৰু তাৰ পৰা এই জন্মটোত আকৌ তেওঁ এজন বোবা হৈ বামনৰ ঘৰত জন্ম পালে। আজি তেওঁ মাত নোলায়, সেইকাৰণে যোনে যি ইচ্ছা তেওঁক কাম কৰাই লৈ ফুৰে, হয়নে? আজি এই কথাখিনিকে জ্বৰৰ ভৰতে যেতিয়া তেওঁ এটা বেং দেখি যদি জাপ মাৰি দিয়ে, এটা পোক পেলু দেখিলেও খোজ নিদিয়ে, তেওঁৰ গাত বৈষ্ণৱ ধৰ্মৰ গুণ আছে, এই তেতিয়া ৰজাই মানে নিজৰ দাঁৰকেইডালত খুন্দা খালে, খাই তেওঁক বৰ অহংকাৰ তিৰস্কাৰ কৰাত লাগি গ'ল আৰু সদৌ শেষত সেইদিনাই জ্বৰ ভৰতৰ মাত ফুটি গ'ল। ফুটি আজি যেতিয়া জ্বৰ ভৰতে তেওঁক ক'লে, তুমি কেইদিনৰ ৰজা? মই এইখন ৰাজ্যৰে ৰজা আছিলোঁ, মোৰ নাম ভৰত, মোৰ নামতে ভাৰতখন নামাকৰণ কৰিলে আৰু ৩৬,০০০ বছৰ ৰাজত্ব কৰিলোঁ, কিন্তু পৰ্যাৰ কান্ধত উঠি মই ক'তো ফুৰিব নাজানিলোঁ। তুমি এটা চুবুৰীয়া ৰজা হৈ মানুহৰ কান্ধত উঠি তুমি আকৌ ঈশ্বৰ উপাসনা কৰিব যোৱা। যেতিয়া এইকণ গুহতত্ত্ব কথা কওঁতে জ্বৰ ভৰতৰ অহংকাৰটো গুচি ৰহুগুণৰ অহংকাৰটো গুচি আজি জ্বৰ ভৰতৰ পাৱত পৰি তেওঁ শৰণ লৈ কৈছে, হে গুৰু, আপুনি মোক পৰামৰ্শ দিয়ক। মই ইমান দিন ৰজা হৈ আছোঁ সঁচা, কিন্তু জ্ঞান আয়ত্ব কৰিব পৰা নাই। যেনেকৈ এটা তেওঁ উদাহৰণ দিছে, জ্বৰৰ তাপে তাপিতৰ গুছে তাপত নিৰন্তৰ। যেনেকৈ এজনে মহা জ্বৰত পৰি মানে জ্বৰৰ তাপত ভুগি আছে, সেই সময়ত যদি কোনোবা এজনে ঔষধ এটা খুৱাই দিওঁতে যদি জ্বৰৰ তাপৰ পৰা তেওঁ নিস্তাৰ পায়, তেনেহ'লে তেওঁ কামত আহিল। তদুপ ময়ো মায়া সংসাৰৰ ধন ধান পুত্ৰ ভাৰ্যা লালসাত পৰি জ্বৰৰ তাপিত্ৰৰ নিচিনাই মই পৰি আছোঁ। আজি আপোনাৰ মুখৰ পৰা এই মহাভাগৱতৰ ধৰ্মৰ কথাখিনি শুনি মোৰ গাত চেতনা আহিছে। গতিকে সেই গুৰু, আপোনাক মই গুৰু মানিলোঁ, হয়নে? গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুদেৱ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ। মই আজি সাক্ষাতে আপোনাৰ ওচৰত শৰণ লৈ গুৰু মানিছোঁ। মোক এনে এটা জ্ঞান দিয়ক যাতে মোৰ অহংকাৰ, অভিমান, অসূয়া, বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদ সকলোখিনি বাদ দি মই ঈশ্বৰৰ ওচৰত শৰণ ল'ব পাৰোঁ আৰু ঈশ্বৰৰ ওচৰত শৰণ লৈ যাতে সদৌ শেষত মোৰ আত্মাক গতি দিব পাৰোঁ, এইকণ মোক জ্ঞান দিয়ক বুলি আজি ৰহুগুণ ৰজাই জ্বৰ ভৰতৰ পাৱত পৰিলে, হয়নে? সেইকাৰণে আমাৰ কিছুমান লোকসকলে কয় নহয়, এইও আমুকাক গুৰ মাৰি গংগাতহে পেলাই দিলে। হয়, আজি মানে ৰহুগুণ ৰজাক আজি গুৰ মাৰি গংগাত পেলাই দিয়া হ'ব। এতিয়া যিজনক কান্ধত উঠি আহি আছিল, সেইজনকে ওলোটাকে গুৰু মানি লৈ তেওঁ আজি গোটেই নিজৰ দেহটোৰ নৱবিধ ভকতিৰ কথা, হয়নে? আৰু এই পঞ্চভূতি দেহাটোৰ তত্ত্বৰ কথা আৰু ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতুৰ আঁতৰি শুক্ৰ শোণিত মেদ মাংস অস্থি মজা চৰ্মৰ আঁতৰিটো পায় কেনেকৈ এই পৃথিৱীখনত শান্তি লাভ কৰি আত্মাক গতি দিলে, আজি মহাভাগৱতে এইকণ কথা বুজাব। আৰু এইকণ কথা এতিয়া আমাৰ ৰহুগুণ ৰজা আজি আমাৰ পৰম ভাগ্য। এইকণ কথা কোনে কাক কৈ আছিলে? গংগাৰ পাৰত পৰীক্ষিত ৰজাক শুকদেৱে কৈ আছে। কাৰণ কি কাৰণত ক'বলগীয়া হ'ল? ৭ দিনৰ ভিতৰত তক্ষকে দংশিব, ব্যৰ্থ নহয় মুনিৰ বচন নিশ্চয় ফলিব। যেতিয়া ৭ দিনৰ ভিতৰত তক্ষক নাগে দংশন কৰক বুলি সিংহী মুনিয়ে অভিশাপ দিলে, এই হ'ল গংগাৰ পাৰত আজি ভাগৱত শুনোৱাই আছে। আৰু সেই শুনোৱাৰ সময়তহে পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰিছে, গুৰুদেৱ মোক এইকণ কথা বুজাই দিয়কচোন। ৰহুগুণ ৰজা এজন পৃথিৱীত মহা অহংকাৰী অজ্ঞানী, হয়, এই অহংকাৰী অজ্ঞানীজনেও যে
মৰ্ত্যত আহি তেওঁৰ নিজৰ সকলো অহংকাৰ অভিমান ত্যাগ দি শান্তি লাভ কৰি সদৌ শেষত যে বৈকুণ্ঠক কেনেকৈ গ'লে এইকণ কথা মোক আজি শুনোৱাই দিয়ক। ময়ো যাতে এই অভিশাপত মৃত্যু হৈ গৈ কুকুৰ চিকাল গাহৰি গৰ্ভত জন্ম লৈ যাতে 20টা বৰকচু খাই ফুৰিবলগীয়া নহয়। গতিকে গুৰু কৃপা কৰি মোক এনে এটি জ্ঞান দিয়ক যি জ্ঞানৰ দ্বাৰা সংসাৰৰ তৰণৰ উপায়টো পাওঁ বুলি আজি পৰীক্ষিত ৰজাই এইকণ আহ্বান কৰিছে। এতিয়া এই ভাগৱতখন আমাক 4 প্ৰকাৰে বুজাব বা বুজাই আছেই। প্ৰথম প্ৰকাৰটো বিশ্বত বুজাই যাব, মানে পৰীক্ষিত ৰজাক ভাগৱত শুনোৱাই গৈ আছে। আৰু দ্বিতীয় ভাগে আমাক দেহ ভাগত বুজাব, ভাগৱতে যিমান দেহে সিমান, দেহে যিমান ভাগৱতে সিমান। আৰু তৃতীয় ভাগে আমাক বুজাই যাব ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত আমি কেনেকৈ ব্যাকুল হৈ আছোঁ, কেনেকৈ কিছুমান মায়াত পৰি আমি অশান্তি দুখ ভুগিবলগীয়া হৈছে, আটাইকণ কথা আমাক বুজাই যাব। আৰু চতুৰ্থ প্ৰকাৰে আমাক বুজাই যাব আমাৰ আয়ুটো যে সূৰ্যৰ লগত হৰণ হৈ কেনেকৈ সদায় কমি গৈ আছে, তাক আমি ভূক্ষেপে কৰা নাই। চাওঁতে চাওঁতে এটা ডেকা ল'ৰা বা এগৰাকী গাভৰু, আৰু চাওঁতে চাওঁতে এজন বয়সস্থ বা এগৰাকী বয়সস্থয়নী, নহয়নে? আৰু চাওঁতে চাওঁতে কোনোবা দিনা সেইহাল মানুহকে কি ক'ব জানে, বুঢ়া বুঢ়ী, হয়নে নহয় কওক? মানুহ একেহালে, হয়নে? আৰু দুদিনৰ পাছত আৰু শুনিব বোলে বুঢ়াটো ঢুকাল বা বুঢ়ীজনী ঢুকাল ইত্যাদি। কিন্তু আমি তাক ভূক্ষেপে কৰা নাই। গতিকে এই মহাভাগৱতৰ ধৰ্মৰ কথা শুনি আমি আজি ভূক্ষেপ কৰিব লাগিব। গতিকে আজি আমাৰ পৰম ভাগ্য দৰ্শকসকলৰ বা শ্ৰোতাসকলৰ আমি ভাওনা কৰিলে এটা এটাহে পাৰ্ট পাওঁ, কিন্তু আজি 2টা পাৰ্ট পাইছোঁ। এটা হ'ল ৰঘুগুণ ৰজাৰ পাৰ্ট পাইছোঁ, আনটো আমি পৰীক্ষিত ৰজাৰ পাৰ্ট পাইছোঁ। কাৰণ পৰীক্ষিতেও এই 7 দিনৰ ভিতৰতে পৰীক্ষিত ৰজাকো তক্ষকনেকে দংশন কৰিলে, আৰু আমাকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে তক্ষকনেকে দংশন কৰিব, ৰেহাই আমাৰ কাৰোৱেই নাই, হয়নে? 7টা বাৰৰ ভিতৰতে আমি সকলোৱে মৰিব লাগিবই। কিন্তু কোনে কোনটো বাৰে মৃত্যু হ'ম এই কথাকণ প্ৰভু ভগৱন্তে আমাক জনাই নিদিলে। যদি জনাই দিয়া হয় আমিও তাৰ আগৰ পৰা মানে ঈশ্বৰ ভকতি কৰি কিজানি আত্মাক গতি দিব পাৰিলোঁ হয়, কিন্তু নকয়, হয়নে? খাওঁত কৈ আহি আমাক কেৱল লৈ যাব। গতিকে সেই লোকসকল এই মহাভাগৱতৰ ধৰ্মৰ কথা শুনি আমিও হৃদয়ৰ পৰা কিবোৰ ত্যাগ দিলে, কিবোৰ চপাই ধৰিলে আত্মাক গতি দিব পাৰিম বা এই পৃথিৱীখনত শান্তি আৰু সুখ লাভ কৰিব পাৰিম, আজি আটাইকণ কথা আপোনাসকলৰ মাজত কৈ যাব। এইকণ কথা আমি যদি সকলোৱে শুনি ইয়াৰ পৰা যদি আমি সাৰ তত্ত্ব মৰ্মকণ যদি আমি পালন কৰিব পৰা যায়, তেনেহ'লে নিশ্চয় আমি সকলোৱে অন্তৰত শান্তি পাই আত্মাক গতি দিব পাৰিম বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ অমূৰ ভৈল খেহি মত কুচিত দে হতৈত অহংকাৰ ভৈল প্ৰায় তাৰ বেশ লাগিয়াতে জ্ঞান চকু ভৈল অন্ধ তজু বাক্য অৰ্মিতে জোৰায় অৰাম যিটো কহি আছা তুমি আধ্যাত্ম যুগৰ কথা তাকৈ আমি নপাৰো বুজিত দানি সুগম কৰে বুজায়া কৈ মুত শুনিতে কৌতুকবে ৰে
কৈছে যেনেকৈ এখন বননিত বৰ ডাঙৰ জুই একুৰা লাগিল আৰু এজন মানুহে জুই তাপ সহ্য কৰিব নোৱাৰে, কিন্তু নোৱাৰি সদৌ শেষত ওচৰতে গংগা এখন আছিল, গংগাত যেতিয়া জাপ দিলে তেওঁ জুই তাপটো আৰু তেওঁ গালৈ যাব নোৱাৰে। তদু মোৰ এই বিষয় বাসনাত মজি যেনেকৈ এই সংসাৰখনৰ আওভুলিত পৰি মই বিপদত পৰি আছোঁ, হে গুৰু আজি সেই বিষ লাগিয়ে মই জ্ঞান চকুযোৰ অন্ধ হৈ গৈছোঁ। চকু দেখাত মোৰ আছে কিন্তু মই অন্ধ, কাণ আছে মোৰ শুনো কিন্তু মই কাণেৰে শুনা নাই, মাত আছে মোৰ মাত থাকিও মই মানে বোবা হৈ আছোঁ। গতিকে তুমি এইকণ কথা মোক বুজাই দিয়ক আৰু আপুনি আধ্যাত্মিক যুগৰ কথা যেনেকৈ পাকত নি আছে মই এইকণ কথা বুজিব টান পাইছোঁ। আপুনি অতি সহজ অতি সৰল চিতে এইকণ কথা যদি মোক বুজাই দিয়ে তেনেহ'লে মই ইহকালে পৰকালে মই শান্তি পাম। আজি ৰহুগুণ ৰজাই মানে জয়ভৰতক আহ্বান কৰিছে। গতিকে আমিও 4 গুৰু 3 শৰণ তেওঁ হ'ব আমাৰ জন্ম নিবাৰক। যেতিয়ালৈ আমি 4টা গুৰু পূৰ্ণাংগ ৰূপ দিব নোৱাৰিম তেতিয়ালৈ আমি কলিৰ নৰসকলে আমি ঈশ্বৰ লাভ কৰিব নোৱাৰিম। আৰু 3টা শৰণ যেতিয়া আমি পূৰ্ণাংগ কৰিব নোৱাৰিম তেতিয়ালৈ আমি ঈশ্বৰৰ ভকতিত আগবাঢ়িব নোৱাৰিম। আৰু যেতিয়া ভকতিত আগবাঢ়িব নোৱাৰিম তেতিয়া আমি গতি নাপাম। গতি নাপালে কি মুক্তি নাপাম নহয় বাৰু। মুকতি 5 পদ আছে নহয়, সাজিৰ্য সামীপ্য শালিক্য শাৰীপ্য আৱৰ বা লীন, 5 পদ মুকুতি আছে। এই 5 পদ মুকুতি বহু পাছত তাৰ আগৰ পৰা আমি কৰ্ম কৰিব লাগিব। যেনে কৰ্ম তেনে ফল। আজি পৰীক্ষিত ৰজাৰ চোৱা দগৰি কান্দিছে সঁচা, কিন্তু তেওঁ যদি এই বেয়া কৰ্মটো নকৰিলে হয় তাৰ পৰা বেয়া ফলটো তেওঁ ওচৰলৈ নাহে। সেইকাৰণে যেতিয়া পৰীক্ষিত ৰজাই খাপ পোৱাৰ পাছত ৰাজ দৰবাৰত তেওঁ বিধতাক নিন্দা কৰি বহুত কান্দিছিলে। তুমি বিধতা, তুমি এজন নিষ্ঠুৰ, তুমি এজন নিদাৰুণ, তুমি এনেকুৱা মানে মোৰ লিখনি মাৰিব লাগেনে? মই এতিয়া এই তৰুণ কালতে ৰাজ্য ধন পুত্ৰ ভাজা সকলো এৰি থৈ যাব লাগিব। এই বুলি কান্দি থকাৰ লগে লগে আকাশবাণীয়ে বিধতাই কৈছিল, হেৰা ৰজা তুমি মোক দুখ কৰি মই নিষ্ঠুৰ মই নিদাৰুণ বুলি তুমি কান্দি নাথাকিবা। কাৰণ যেনে কৰ্ম তেনে ফল। তুমি যিবোৰ কৰ্ম কৰি গ'লা তোমাৰ সকলো আয়ু শেষ, মাত্ৰ 7টা দিনৰহে আয়ু আছিল। তেতিয়া মই লিখনটো মাৰি দিছোঁ 7 দিনৰ ভিতৰত তখনেকে দংশন কৰিব। গতিকে মই বিধতা সঁচা, কিন্তু মোৰ মতে বিধি লিখি নুফুৰোঁ হয়নে? সেইকাৰণে আমাৰ লোকসকলেও যে কোনোবাই ক'ৰবাত কেতিয়াবা দুখ কৰি নহয়, বিধতাইনো আমাক কি লিখিলে আৰু হাই হাই বিধতাই ইচ্ছা কৰি লিখিব পৰা ক্ষমতা নাই। আপোনাৰ জীৱনত যিবোৰ কৰ্ম কৰি গৈ আছে, মোৰ জীৱনত মই যিবোৰ কৰ্ম কৰি গৈ আছোঁ, সদৌ শেষত শেষ বিচনাত পৰা দিনা বিধতাই আহি যোগ বিয়োগ কৰি লিখনিটো মাৰিব। আৰু তেওঁ লিখনিটো মাৰাৰ লগে লগে কথা শেষে আৰু হয়নে? বিধিৰ লিখন নজায় খণ্ডন, কাৰো শক্তি আছে তাক কৰিবে মোচন। সেইটো আৰু মোচন কৰিব পৰা ক্ষমতা কাৰোৱেই নাই। গতিকে এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে এতিয়াৰ পৰা ভাল কাম কৰিব শিকক। যদি আপোনালোকে দহে ভাল পোৱা কৰ্ম কৰি গৈ থাকে তেনেহ'লে বিধতাই ঠিক আপোনালোকৰ ভালটোকে লিখিব। আৰু যদি কোনোবাই বেয়া কাম কৰি গৈ থাকে তেনেহ'লে বেয়াটোৱে লিখিব হয়নে? গতিকে আমি যিমান পাৰোঁ ভাল কৰ্ম কৰি গ'লে তাৰ পৰা পুণ্য সঞ্চয় হয় আৰু বেয়া কৰ্মত পাপ কিছুমান সঞ্চয় হয়। গতিকে আমি পাপ কৰ্মত মানে লিপ্সা নকৰি যদি পুণ্য কৰ্মত অগ্ৰাধিকাৰ দি যাওঁ তেনেহ'লে যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে সদায় শান্তি পাব। আপোনালোকৰ পিতৃ মাতৃসকলক কোনোদিনে অমান্য নকৰিব। অমান্য কৰিলেই পাপ হ'ব আৰু মান্য কৰিলেই পুণ্য হ'ব। হয়, বোৱাৰীসকলে স্বামীসকলক অমান্য কৰিলে পাপ জন্ম হ'ব আৰু স্বামীসকলক গুৰু মানে শুশ্ৰূষা কৰিলে আপোনালোকৰ পুণ্য বাঢ়িব হয়নে? পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহী প্ৰণং তপ জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী। জানিব এইকণ কথা, কোন কৰ্ম কৰি গ'লে আমাৰ পাপ আহে
কি কি কৰ্ম কৰি গ'লে পুণ্য সঞ্চয় হয় এই ৰঘুগুণ ৰজাৰ আখ্যানটোত আজি পৰীক্ষিতক বুজোৱা মানে আমাক বুজাই আছে আমিও সকলোৱে একোটি একোটি ৰাজা পৰীক্ষিত আমি এইকণ কথা যদি শুনি যাওঁ ইহকালে পৰকালে আমি য'তে যাওঁ ত'তে শান্তি পাম বুলি ভাগৱতে আমাক মানে উপদেশ দি আছে গোবিন্দ কৰ্ম ফল নিৰন্তৰ হবে ব্যৱহাৰ কৰ এখনে সাজ খাইখাতে হার তত্র বুঝিবা নপারিয়া অভমে মূর মনয়াতে নিপতির বাণী শুনে কহন্ত ব্ৰাহ্মণে গুণী অৰাম সম্বুধিয়া পৰম সাদৰে কৰ্মফল ব্যৱহাৰে জন্ম ধৰি নিৰন্তৰে আছে প্ৰাণী পৃথিৱী উপৰে সেই পৃথিৱীত ফুৰে অৰা পৃথিৱী কাৰ দেহে কেন মতে ভাৰী ভৈলো আবে অজেন মতে বহে ভাৱ জলে পৰে বৃষ্টিধাৰ তাৰ কিবা আছে ৰাখে আজি জৰঘৰতে কৈছে মই এটা জন্মত ভৰত ৰজা আছিলোঁ দেখিছা এয়াও মোৰ কৰ্মফল কি কাৰণত কৰ্মফল মই ৰাইজৰ ধন সকলো পুত্ৰভাৰ্যাক দি কৃষ্ণ দি মই বানপ্ৰস্থি হ'লোঁ বনৰ মাজত তপস্যা কৰিব গ'লোঁ কিন্তু তাত তপস্যা কৰি থকাত মোক মায়াই পালে এয়াও মোৰ কৰ্মৰ ফল যিদিনা জৰঘৰতে দুখ মুকলি সময়ত সদায় এনাই পানীত পৰি সেই সৰোবৰত স্নান কৰি ঈশ্বৰক তৰ্পণ কৰে আৰু সেই সময়ত তেওঁৰ আগৰ পিনে এগৰাকী গাভিনী পহুৱে আহি পানী খাইছিল ইতিমধ্যে বনৰ মাজত এটা সিংহই যেতিয়া বৰ আটা পাৰি দিলে দিয়াৰ লগে লগে গাভিনী পহুজনী ভয়তে জাপ মাৰি নদীত পৰিল আৰু নদীত পৰাৰ লগে লগে তেওঁ প্ৰসৱ কৰি সিপাৰে যায় পহুজনী মৃত্যুবৰণ কৰিলে আৰু তেতিয়া সেই পহুজনীৰ পোৱালিটো যেতিয়া গৈ ৰজাৰ কোলাত উঠিলগৈ তেতিয়া ৰজাই দেখিলে ইও এটা জীৱ ইয়াক যদি মই অনাদৰ কৰোঁ তেনেহ'লে মোক ক'বা ঈশ্বৰে দুখ দিব হয়নে এই বুলি পহু পোৱালিটো লৈ গৈ গাই গাখীৰ খুৱাই পহু পোৱালিটো বচালে আৰু যাওঁতে 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 পহু পোৱালিটো যেতিয়া অলপমান ডাঙৰ হৈ গ'ল তেওঁ মায়াত পৰি ইমান মৰম আহি গ'ল হয়তো ঈশ্বৰ সেৱাও গায়ত্ৰী সেৱা কৰাও তেওঁ পাহৰি যোৱা হ'ল যেতিয়া এদিন পহু পোৱালিটো নাইকিয়া হ'ল ৰজা ব্যাকুল তিনি সন্ধ্যা গায়ত্ৰী শেষ কেৱল পহু পোৱালি বিচাৰত লাগি গ'ল এইটো কম ডাঙৰ মায়াত পৰিল গৈ 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 সন্ধ্যা সময়ত যেতিয়া পহু পোৱালিটো পায় পহু পোৱালিটো ডিঙিত ধৰি তেওঁ কান্দিছে হাই হাই
তোক কোনোবা ডাঙৰ কুকুৰে কোনোবা বাঘে খাই পেলাল বুলি ভাবিছিলোঁ, তই যে বাচি আছ, বৰ ভাল, মোৰে ভাগ্য ভাল, হেন তেন কৈ কান্দি থকা সময়তে তেওঁৰ মৃত্যু আহি পালে। সেই মৃত্যু অহাৰ কাৰণে তেওঁ আকৌ হৰিণৰ জন্ম ল'বলগীয়া হ'ল। দেখিছেনে? ইমান পুণ্য কৰাৰ ফলতো আজি ব্ৰাহ্মণে নিজে ৰঘুগুণ ৰজাক বুজোৱা মানে আমাক বুজাই আছে। আমিও ৰঘুগুণ ৰজা। আমি যেতিয়া এটা ছাইড আসুৰিত পৰি আছোঁ, যেতিয়ালৈ আসুৰিটো ত্যাগ দিব নোৱাৰিম, তেতিয়ালৈ আমিও প্ৰত্যেকে একোটি একোটি ৰঘুগুণ ৰজা। আৰু গতিকে এইও মোৰ কৰ্মফল। আজি জয়ভৰতে কৈছে, মই যদি এই পহু পোৱালিটো মাক নকৰিলোঁ হয়, মই পহু পোৱালিটো লৈ যাই গাখীৰ পানী খুৱাই ডাঙৰ কৰিলোঁ, সেই ঘাঁহ খাব পৰা হোৱাৰ লগে লগে তাক মই এৰি দিব লাগিছিল, বনৰীয়া বস্তু নহয়। কিন্তু মই তাকে নকৰি তেওঁ মায়াত পৰি যেতিয়া আবদ্ধ হ'লোঁ, মায়াই পালে। মায়া বুলি কোৱা বস্তুটো আমাৰ প্ৰত্যেকে কয়, কৰ্মেন্দ্ৰিয় 5টা আছে, হাত ভৰি গুহ্যলিংগ মুখ, জ্ঞানেন্দ্ৰিয় 5টা আছে, নাক কাণ চকু জিভা ঠোঁট, মন বুদ্ধি চিত, হয়, 17 3টা গুণ, আৰু লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য, আৰু কাল আৰু মায়া, এই হ'ল 24টা তৎ। শীত অফ তেজ মূৰ বম 5টা ভূত, হয়, নোম ছাল মাংস তেজ সমুদ্ৰত কোনে কৰি আছে মেলা, 24 তত্ত্বলৈ পঞ্চভূত সময়ে কোনে খেলি আছে খেলা। এই আঁতৰিটো আমি ল'ব লাগিব নহয়। মোৰ দেহতে 24টা তত্ত্ব আৰু 5টা ভূতৰ লগত খেলা এটা খেলি আছে। কোন এজন খেলি থকা? ভগৱন্ত। 14 সাক্ষী লৈয়া দেহা আছে দামোদৰ, ভান্দিবা নৰিবা উৰি শুনা কলিৰ ন। গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে খুব বেয়া কাম নকৰিব কোনোদিনে। কিছুমান মানুহ আছে বেয়া কাম কৰি আকৌ কি কয় নিজকে জানে, বাচি গ'লোহে, কোনেও গমেই নাপালে। যিজনে ক'ব মই নিজে বাচি গ'লোঁ কোনেও গম নাপালে, সেইজনৰ নিচিনা মূৰ্খ আৰু অজ্ঞানী পৃথিৱীত নাই। কাৰণ হাতত শ্ৰী গোবিন্দ দানয়দী প্ৰতি সপ্তদ্বীপে জগন্নাথ কৰে বসতি, আমাৰ প্ৰত্যেক লোমডালে প্ৰতি জগন্নাথ নাম লৈ ভগৱন্ত বহি আছে। আমি বেয়া কাম কৰিলেও তেওঁ দেখি আছে, ভাল কাম কৰিলেও দেখি আছে, নহয় বাৰু? গতিকে আমি জানি লোৱা উচিত, আমি যাতে কোনোদিনে আমি বেয়া কাম নকৰোঁ। বেয়া কাম কৰিলেই পাপ আহিব, ভাল কাম কৰিলেই পুণ্য আহিব। সেইকাৰণে গংগাৰ পাৰত পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰিছে, গুৰুদেৱ এইকণ কথা কৈ দিয়কচোন, কি কি কৰ্ম কৰিলে পাপ হয়, কি কি কৰ্ম কৰিলে পুণ্য হয়? তেতিয়া পোনে পোনে শুকদেৱে কৈছে, ৰজা ধন্যবাদ, তুমি যি প্ৰশ্ন কৰিছা এই প্ৰশ্নকেইটা উত্তৰ মই দি যাম। আৰু কলিত এইকেইটা প্ৰশ্ন উত্তৰকেইটা পৃথিৱীত ৰ'ব। যিসকল লোকে ইয়াক আঁকোৱালি ল'ব সেইসকলে এই ভৱসাগৰখন তৰণৰ উপায় নিশ্চয় পাব। যেনেকৈ উদাহৰণস্বৰূপে ৰাস্তাঘাটত এডাল বৰ ধুনীয়া গছ আছে, হয়নে? গছডালত যেতিয়া মানুহে ছাঁ ল'ব, লৈ যেতিয়া ক'ব বৰ শান্তি পাইছোঁ বুলি ক'ব, এই ৰুই থোৱা মানুহজনৰ আয়ু বাঢ়িব, পুণ্য সঞ্চয় হ'ব। আকৌ কোনোবা এজনে গৈ আকৌ সেইডাল গছতে উঠি কেইটামান ডাল কাটি আছে, তেনেহ'লে তেওঁৰ পুণ্যটো নাশ হৈ আয়ু কমি আছে। গতিকে সেই লোকসকল আয়ু বহুৱাগৰাকী নিজে নিজে, আয়ু কমোৱাগৰাকী নিজে নিজে। জ্যোতিষশাস্ত্ৰত ভিগু আদি বাৰমুনিসকলে লিখিছে, ৰবিবাৰে যদি সতি সন্তান জন্ম হয় শিক্ষিত হ'ব, সেইবোৰ ল'ৰা ছোৱালী শিক্ষিত হ'বই। হয়, সোমবাৰে যিসকল ল'ৰা ছোৱালী জন্ম হয় সেইসকল শান্ত হ'বই। মঙলবাৰে যিসকল ল'ৰা ছোৱালী জন্ম হয় সেইসকল সাহসী হ'বই। বুধবাৰে যিসকল ল'ৰা ছোৱালী জন্ম হয় সেইসকলে নৃত্য গীতত পাৰ্গত হ'বই। আৰু বৃহস্পতিবাৰে যিসকল ল'ৰা ছোৱালী জন্ম হয় সেইসকলৰ বাক্য বচনবোৰ মধুৰ হ'বই। আৰু শুক্ৰবাৰে যিসকলৰ জন্ম হয় সেইসকল দীৰ্ঘজীৱী, তেওঁলোকৰ আয়ু চাব নালাগে, তেওঁলোকে বৃদ্ধা হৈহে মৃত্যুবৰণ কৰিব। কিন্তু দুখৰ বিষয়, আকৌ তাৰ তলত লেখা আছে জ্যোতিষত, যদি কেনিবাকৈ তৰুণী কালত অন্তত্য বেয়া কাম বা পাপ কৰ্ম কৰে তেনেহ'লে সকলো আয়ু নাশ হৈ অকালতে মৃত্যু হ'ব পাৰে, সাৱধান হওক। গতিকে আয়ু বহুৱাগৰাকী আমি প্ৰত্যেকে নিজে নিজে, আৰু আয়ু কমোৱাগৰাকীও নিজে নিজে। কাকো কোনেও আয়ু বঢ়াই দিব নোৱাৰে। মই আজি ব্ৰহ্মপুৰত আহিছোঁ, মই যদি ভাবোঁ এইসকলৰ মই আয়ু বঢ়াই দিম, নোৱাৰিম, তেওঁলোকে নিজে বঢ়াব লাগিব। আৰু মই এইসকলক কোনোবা এজনক মই বেয়া পাইছোঁ আয়ু কমাই দিওঁ,
নহ'ব তেওঁ নিজৰ কৰ্মমতেহে আয়ুস কমিব হয়নে সেইকাৰণে ঘোষাত মাধৱদেৱে লেখা নাই মাৰে হৰি ৰাখে কিহে আপুনিয়ে আপোনাৰ বন্ধু আপুনিয়ে আপোনাৰ শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনিয়ে আপোনাৰ ৰাখে মাৰে কাকো মাগৰাকী কোনো নহয় নিজৰ মৰণ মাতাগৰাকী নিজে নিজে এক 2 নম্বৰত আমাক বুজালে অহংকাৰে ভৈলো শত্ৰু আজি ৰঘুকুল ৰজাই কৈছে মই যে ইমান দিন মই অসত্য বিৰোধী ধন আছে মই এজন ৰজা বুলি যে মোৰ যিটো অহংকাৰ আহিল এই অহংকাৰটোৱে মোৰ শত্ৰু আহিল সেইকাৰণে আমাক ভাগৱতে কৈছে সেই লোকসকল আমাৰ নিজৰ শত্ৰু নিজে বহুৱাগৰাকী এজন মানুহ মহা গৌৰৱী তেনেহ'লে জানি লোৱা উচিত সেইটোৱে শত্ৰু তেওঁলোকৰ শত্ৰু আছে নহয়নে বাৰু এজন মানুহ অহংকাৰী তেনেহ'লে আৰু তেওঁ অন্য শত্ৰু বিচাৰি ফুৰিবলগীয়া নাই সেইটোৱে শত্ৰু হৈ আছে হয়নে গতিকে আমি কি কি ত্যাগ দিব লাগিব লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ হিংসা নিন্দা ঘৃণা হয়নে এই কেইটা বস্তু যদি এটি বস্তু কাৰোবাৰ লগত থাকেই তেনেহ'লে জানিব আজি ব্ৰহ্মপুৰত মানুহ এজনে বৰ ধুনীয়া চাইকেল এখন লৈ আহিছে চাইকেলখন 6,000 5,000 কিবা এটা পইচা চাগে তাকে কেইজনমানে আগুৰি লৈ পেলাই কৈ আছে বা আপুনিচোন বঢ়িয়া চাইকেল আনিলে কৈছে কি ইমান টকা দি লৈ আহিছোঁ বঢ়িয়া চাইকেল আনিছোঁ আকৌ তেতিয়া গোটেইকেইজনে বোলে দিয়াচোন দিয়া চলাই দিয়াচোন আমিও চাওঁ চবেই অলপমান নতুন চাইকেল তেতিয়া কৈছে চলাবাহে নোৱাৰিম কি কাৰণটো কি কৈছে লিক এটা আছে চেকা এটা হয় ইমান ধুনীয়া দেখাই শুনাই চাইকেলখন লিক এটা আছে তেনেহ'লে এখন কৰি থাকিব এইটোতো আমিও ইমান ধুনীয়া সুন্দৰ দেখাই শুনাই সকলো মানুহ সঁচা যদি কোনোবা এজনৰ গাত অহংকাৰ এটা আছে সেইজনৰ লিক এটা আছে তেওঁ ভগতি কৰিব নোৱাৰে বিচাৰ কথা হয়নে কোনোবা এজন মানুহ যদি গৌৰৱ নিজৰ সম্পত্তিক লৈ গৌৰৱ কৰি থাকে তেনেহ'লে জানিব লাগিব হে লিক থকা গতিকে আমি এইবোৰ বস্তু সকলো ত্যাগ দি হৰিত শৰণ যেতিয়া আমি ল'ব পাৰিম ভকতত শৰণ যেতিয়া আমি ল'ব পাৰিম সেইদিনাই আমি কৃতাৰ্থ হ'ব পাৰিম বুলি ভাগৱতে আমাক বুজাই আছে গোবিন্দ